2024 এখন বলেৰো পিকআপ লৈ আনিছোঁ 1.7 মেক্স HD 1.7 জুলাই মাহৰ গাড়ী। কোনোবাই যদি মাছৰ ব্যৱসায়ত চাহপাতৰ ব্যৱসায়ত যদি বলেৰো পিকআপ বিচাৰি আছে নতুন গাড়ী লোৱাতকৈ আপুনি এইখন গাড়ীৰ পৰা চাই ল'ব পাৰে। Sudah. নতুন গাড়ী মোটামুটি গোটেইখিনি আপোনাৰ বডি চডি চব বনাই ৰেজিষ্ট্ৰেশ্যন ইঞ্চুৰেঞ্চ টেক্স ফিটনেছৰ আপডেট কৰাই পিনে মোটামুটি 13 লাখৰ ওচৰা-ওচৰি পৰে। ঠিক আছে, 13 লাখ আমি খবৰ লৈছোঁ। এতিয়া যদি কোনোবাই কয় যে ইমান কম টকাত পায়, এইটো আপুনি যদি পায় তাৰ পৰা লৈ লওক। আমি খবৰ লৈ লৈছোঁ অলৰেডি। তো এখন গাড়ী আপোনালোকক দিম মাত্ৰ 8.5 লাখ টকা, 8,50,000 আৰু ডাউন পে'মেণ্ট দিব লাগিব 2 লাখ টকা। ঠিক আছে, দুটা বস্তু একদম আপোনাক ভালকৈ শুনক। 8.5 লাখ টকা হৈছে গাড়ীৰ দাম, 2 লাখ টকা হৈছে ডাউন পে'মেণ্ট। তাতকৈ কমত নহ'ব, আমি নকৰোঁ। বেলেগত হয়তো কৰিব পাৰে, আমি নকৰোঁ। তো এইখন হৈছে গাড়ী 15 ইঞ্চি টায়াৰ, সুন্দৰ টায়াৰ, একদম মোটামুটি নতুন টায়াৰ পাই আছে। ৰেডিয়েলৰ টায়াৰ, সুন্দৰ ৰেডিয়েলৰ টায়াৰ আপোনালোকে পাই আছে। এতিয়া যদি ভিতৰলৈ আহোঁ, ড্ৰাইভাৰ কেবিনটো চাওক, ধুনীয়া আপোনাৰ ড্ৰাইভাৰ কেবিন। আৰু মাত্ৰ 72,000 মান চলিছে, 72,000 মান চলিছে, যিটো আপোনাৰ বলেৰো পিকআপত চলে। এনেকুৱা নহয় যে বলেৰো পিকআপখন 3,000 চলিছে, 4,000 চলিছে, খুব কমটি ৰেয়াৰ এইটো হয়। 72,000 মান আপোনাৰ 73,020 মান আপোনাৰ চলিছে এখন গাড়ী। তো মেক্স HD মানে হেভি ডিউটি ভেহিকেল 1.7 1700 কিলো ইয়াৰ পেলোড ক্ষমতা, মোটামুটি 15 কিলোমিটাৰ মাইলেজ পাই যাব। এতিয়া আহোঁ আপোনাৰ লোড বডিটো আপোনাৰ চাওক ওপৰলৈকে একদম ওপৰলৈকে কৰা আছে, ধুনীয়া ৰিলিং কৰা আছে, 9 ফুট লম্বা। আৰু এইখন গাড়ী ল'ৱেটোত চলোৱা আপোনাৰ চাহপাতত ধুনীয়াকৈ লগাওক। পিছৰ টায়াৰটো সুন্দৰ টায়াৰ, চেচি কামানি গোটেইখিনি ঠিকে আছে। এতিয়া যদি বেক চাইড চাওঁ, ৱেইটটো যদি চাওঁ, মোটামুটি আপোনাৰ 5.5 মান হ'ব, 5 feet 7 মান হ'ব। গাড়ী AS02 DC গোটেইখিনি পাপাৰ আপোনালোকে আপডেট পাই যাব, আপডেট কৰি দিয়া যাব, তাত আপোনালোকে টেনশ্যন ল'ব নালাগে। তাৰপিছত এইপিনে আপোনাৰ এইটো চাইডে চাওক, এইপিনে টায়াৰ আপোনালোকে চাব পাৰে, এইটো চাইডে টায়াৰ আপোনালোকে চাওক, 9 ফুট লম্বা, 1700 কিলো পেলোড। এইখন বলেৰো পিকআপ 1.7 গুৱাহাটীত আছে। গুৱাহাটী কোন জেগাত আছে সেইটো জানিব হ'লে আপোনাৰ তলত ফোন কৰিব লাগিব, ফোন। এনে নহয় যে দাদা লোকেশ্যনটো কৈ দিয়ক, আমি আহি যাম। মই দুটামান কথা সুধিম যে চিভিল স্ক'ৰ কেনেকুৱা, চিভিল স্ক'ৰ কোন জেগাৰ মানুহ, অসমৰ কিছু জেগাত ফাইনেন্স নকৰে, সেইখিনি মই আপোনালোকক ক'ব লাগিব। তো বেলেগ কথা একো নহয়, মাত্ৰ 8.5 লাখ টকাত এখন গাড়ী আপোনালোকে পাব, 2 লাখ টকা ডাউন পে'মেণ্ট। তলত আছে কণ্টেক্ট নম্বৰ, অহাৰ আগতে ফোন কৰিব আৰু চিভিলটো এবাৰ নিজে চাই ল'ব। বহুত জেগাত কি কৰে আপোনালোকৰ জানে, আপোনাৰ চিভিল বেয়া, আপোনাৰ ফাইলটো লৈ ল'ব, লোৱাৰ পিছত ক'ব যে কেঞ্চেল হৈ গ'ল। এই 20,000 যিটো দিয়ে তাৰ পৰা 2,000 টকা মাইনাছ হ'ব। সেইকাৰণে যদি আপুনি জানে আপোনাৰ চিভিলটো বেয়া, এপ্লাই নকৰাই ভাল। মই এইটোৱে ক'ম আপোনাক, মিছামিছি 2,000 টকা এটা যাব। তো যি হ'ল এইটো আপোনাৰ ওচৰত 8.5 লাখ টকা এখন গাড়ী, 2 লাখ টকা ডাউন পে'মেণ্ট দিব, গুৱাহাটীত আছে, আহক আৰু গাড়ীখন লৈ যাওক।